এইটো ৰাজনৈতিক বিষয় হিচাপে মই দৃষ্টি নিবদ্ধ কৰা নাই, গোটেইটো এটা সামাজিক বিষয়। সামাজিক দায়বদ্ধতাৰ কথা চিন্তা কৰি আমি যেতিয়া কিছুমান ৰাজনৈতিকভাৱে সিদ্ধান্ত বা চৰকাৰীভাৱে সিদ্ধান্ত লোৱা যায়, তেতিয়া এটা কনচেনচাছত সাধাৰণতে সিদ্ধান্তবিলাক লোৱা যায়, বিধানসভাতে হওক বা চৰকাৰী পৰ্যায়তে হওক। আৰু সেই দায়বদ্ধতাকে আমি সৰগত কৰি বিধানসভাত আমি এখন বিল আনিছিলো। তাত বিতৰ্কও হৈছিলে, কংগ্ৰেছৰ বিভিন্ন মন্তব্য ৰাখিছিলে, আন ৰাজনৈতিক দলৰ মন্তব্য ৰাখিছিলে, আৰু তাত যিখিনি ঘটনা আছিলে, যিখিনি বিলত আছিলে, তাত কিছুমান বস্তু নাছিলে। কিন্তু এতিয়া যিহেতু বিৰোধী দলৰ দুজন সৰ্বোচ্চ নেতা, কংগ্ৰেছ দলৰ সভাপতি আৰু এজন সাংসদ, যাৰ 25 বছৰীয়া এটা ৰাজনৈতিক ইতিহাস আছে, 10 লাখতকৈ অধিক ভোটত জয়লাভ কৰিছে, ইমান ডাঙৰ জনগণক প্ৰতিনিধিত্ব কৰে সমৰ্থন সহ। গতিকে তেনেকুৱা দুজন ব্যক্তিয়ে যেতিয়া প্ৰেছ কনফাৰেন্স কৰি কথাখিনি কৈছে, গতিকে তাৰ প্ৰতিও সন্মান জনাই, আৰু যিহেতু এইটো সামাজিকভাৱে ভাল সিদ্ধান্ত, মুখ্যমন্ত্ৰীয়ে সিদ্ধান্তটো লোৱাক আমি স্বাগতম জনাইছো। আৰু ই সমাজত এটা ভাল বাতাবৰণ, যে বিৰোধী আৰু শাসক দলে একেলগে মিলি লোৱা এটা সিদ্ধান্ত হিচাপে পৰিগণিত হ'ব।